নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি মই মামাৰ ঘৰলৈ আহিলোঁ। ককাৰ গাটো ইমান ঠিক নহয়, সেইকাৰণে গুচি আহিলোঁ। এতিয়া মই মামাহঁতৰ ইয়াতে এটা নামঘৰ আছে, মানে সেই নামঘৰত হেনো আপুনি যি ভাবি যায় মানে সকলো হেনো মনোবাঞ্ছনা মানে চব পূৰণ হয়। সেয়েহে এতিয়া আমি তালৈ যাম। আৰু মই এতিয়া আপোনাৰ 6টা বাজিলে, এতিয়ালৈকে মই শুই উঠা নাছিলোঁ। এতিয়া মায়ে গৈ মোক জগাই আনিছে, গম পাই নাই গাইছ? ইমান ধুনীয়া টোপনি ধৰি আছিলোঁ, ইমান ধুনীয়া শুই আছিলোঁ, মায়ে গৈ পিনি মোক জগাই আনিছে। ইয়াতকৈ বেদনা লাগেনে গাইছ? ব'লক যাত্ৰা কৰোঁ আজি দিনটোৰ গতি। আমাৰ ইয়াত এটা কচুগুটি আছে, সি মানে এটা সময়ত মই দুষ্ট আছিলোঁ, সেইটো মোতকৈও এতিয়া সি আঁতৰত গুচি গ'ল, মানে মোৰ সমনীয়া। কোনফালে গ'লা? এইজন নামটো কৈ দিয়া, লক্ষ্যজিৎ হাজৰিকা। এইজন আমাৰ মামা। দুআষাৰমান কৈ দিয়ক। ৰাতিপুৱা কিনো ক'ম, চাহ একাপ বনাইছোঁ, গৰম পানী এগিলাচ খাই লওঁ, তাৰপৰা চাহ একাপ খাম। ৰাতিপুৱা দিনটো এনেকৈ যাবগৈ আৰু। দেখিছে মোৰ এই ভাইটিটো ইকুত বিকুত চাৰলৈ মই নিবেদন জনাইছো যে আপুনি আহি আমাৰ এই ভাইটিটোক যাতে অকণমান যাতে বুজাই, আৰু যদি নুবুজে আপুনি বুজাব নালাগে, আপুনি ডাইৰেক্ট লৈ যাব। ই কাৰণ বহুত উৎপাত কৰে। ল'ৰাটো চেহেৰাটো দেখাই দিছো মই, এইটো দেখিছে নহয় বন্ধু বান্ধৱীসকল। এতিয়া মই গৈ আছোঁ আমাৰ ডাঙৰ মায়ে এটা মানে চৰকাৰী যোনটো পানী জল জীৱন মিছন, সেইটো মানে আমাৰ গাঁৱৰ মাটিত মানে হেৰি কৰি থোৱা আছে। ত' মই তালৈকে গৈ আছোঁ, ব'লক বন্ধু বান্ধৱীসকল। এতিয়া মই আহিছোঁ জল জীৱন মিছন। পানী এক অমূল্য সম্পদ, মানে এই ঠাইডোখৰলৈ আছে। আজি ইয়াৰ ভিতৰৰ পৰিৱেশটো মই আজি আপোনালোকক দেখুৱাম। দেখা পাইছে, এয়া হৈছে আমাৰ মামা। ইয়াৰ বিষয়ে অকণমান কৈ দিয়ক। জলমিত্ৰ ইয়াত আমাৰ আমগুৰি গাঁৱৰ জল জীৱন মিছন, আমগুৰি গাঁৱৰ জল জীৱন মিছনৰ 160 ঘৰ মানুহক মই পানী খাবলৈ দিয়া হয়। আৰু উক্ত পানী আমাৰ বিশুদ্ধ খোৱা পানী। বিশুদ্ধ খোৱা পানীৰ কাৰণে আমাৰ ৰাইজে যথেষ্ট ভাল পাইছে। 300 ফুট তলৰ পৰা উঠাই অনাৰ কাৰণে এই পানী ৰাইজৰ কাৰণে উপযোগী হৈছে। আৰু আপোনাৰ টিউবৱেল হয়, মটৰ হয়, সেইটো পানী ৰাইজৰ কাৰণে উপযোগী নহয়। তাত বিভিন্ন বেমাৰৰ সম্ভাৱনা থাকে। সেইকাৰণে ভাৰত চৰকাৰে আমাক এই বিশুদ্ধ খোৱা পানীটোৰ কাৰণে ৰাইজক দিয়া হৈছে। আমি নিৰ্দিষ্ট সময়ত প্ৰায় ৰাতিপুৱা 7 বজাত আমি এই বিশুদ্ধ খোৱা পানী ৰাইজক দিয়া হয়। ধন্যবাদ। দেখা পালে আৰু ইয়াৰ বিষয়ে দুআষাৰ ক'লে। এতিয়া মই আপোনাৰ এই যোনটো মানে বিদ্যুৎ য'ৰ পৰা মানে পাই থাকে মটৰটোৱে, মই সেই জেগাত দেখুৱাম বুলি ভাবিছোঁ। দেখাব পাৰিম নহয়? ব'লক। ইয়াতে হেৰি হয় আৰু সকলো এইকেইটা মটৰ দেখা পাইছে, দেখা পালে। এতিয়া পানী টেংকিটো মানে য'ত মানে আহি পিনি পানী ফিল্টাৰ হৈ জমা হয়, সেই বস্তুটো দেখাম, ব'লক। ইয়াত একচুৱেলি কি হয়? এইটো অভাৰেটৰ হয়, এইটো পানী জমা হয়, ফিল্টাৰৰ পৰা পানী আহি ইয়াত জমা হয়। ইয়াৰ পৰা ওপৰত টেংকিলৈ যোৱা হয়। মানে ওপৰত মানে আপোনাৰ মানে ফিল্টাৰ হয়। এইটো ফিল্টাৰ। তেনেহ'লে অলপ ফিল্টাৰৰ পৰা আহোঁ। ক'লে উঠি অলপ ভয় লাগে গাইছ। এইটো দেখা পাইছে ফিল্টাৰটো এনেকুৱা ধৰণৰ। এয়া গাইছ, কেনেবাকৈ যদি পৰিবলৈ হয় উশাহটো বিকুট হৈ যাব, তাতকৈ তললৈ যোৱা ভাল। ভয় লাগে মানে গাইছ, পাম্পাৰ ভয় লাগে ওপৰলৈ উঠিবলৈ আৰু নামিবলৈ। মানে কি ফবিয়া এটা আছে, ওপৰলৈ উচ্চতাৰ পৰা ভয় কৰে যে, সেই ফবিয়াটো আছে। সেইটো কাৰণে মোৰ ওপৰৰ পৰা ভয় লাগে মানে, সেইটো কাৰণে মই নামি আহিলোঁ। ব'লক এতিয়া আজিৰ দিনটো
দুটা ষ্টেপ কমপ্লিট হৈছে আৰু বাকীকেইটা কমপ্লিট কৰোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, এদিন মই যে কৈছিলোঁ আমি ইয়াৰ এটা নামঘৰ আছে, সেই নামঘৰটিত মনৰ যদি কিবা এটা লৈ যায় আপোনাৰ সেয়া পূৰণ হয়। এতিয়া আমি সেই তালৈ গৈ আছোঁ। আমি গৈ পাই মই আপোনালোকক দেখাম। এতিয়া আমি গৈ আছোঁ, মই, মা আৰু আমাৰ মামী ভিতৰত আছে, অলপ দেখাওঁ। এই আমাৰ ককা। থেংক ইউ। এইয়া মা ওলাইছে, এইয়া তামোল পাণ লৈছে, এইয়া আমাৰ সৰু মা হাই, এইয়া আমাৰ সৰু মী ৰৈ আছে। বন্ধু-বান্ধৱীসকল, আমি এতিয়া যাত্ৰা কৰিছোঁ, ব'লক মই আগত বহোঁ। গাইছ, গানটো লাগি আছে, সেইটো কাৰণে ভিডিঅ'টো নবনাওঁ, নহ'লে কপিৰাইট লাগি যাব। বাই, গৈ পাই দেখাই আছোঁ। মই যে কৈছিলোঁ নামঘৰ ভাগ পালোহি আহি, মই আপোনালোকক দেখাই আছোঁ। এক মিনিট ৰ'ব, ধুই লওঁ। কৃষ্ণ বন্ধু-বান্ধৱীসকল, এইভাগেই হয় সেই নামঘৰ ভাগ, যোন ভাগৰ কথা মই কৈছিলোঁ আপোনালোকক। লখিমপুৰ খগা আমগুৰি চাইডে আছে। এয়াই অকণমান দেৰিকৈ দেখাম লাগিছিল বোলো, এতিয়াই দেখাই লওঁ সম্পূৰ্ণকৈ। জাগাটো কিন্তু মোৰ বহুত ভাল লাগিছে। সেয়াই এই নামঘৰ ভাগৰ বিষয়ে মামী এই আমি নামঘৰ ভাগৰ বিষয়ে যদি জানিব খোজোঁ, আমি কাৰ পৰা ভালকৈ জানিব পাৰিম? নামঘৰীয়া আহিব লাগিব। নামঘৰীয়া বৰ্তমান নাই নি? নাই বৰ্তমান। এনে আমি যদি ইয়াৰ মানুহকে সোধোঁ, আমি জানিব পাৰিমনে? পাৰিবা। তেনেহ'লে মই সুধি আছোঁ। আমাৰ মন্দিৰ হয়, সদায় আহিয়ে থাকে এনেকৈ। হয়, এই নামঘৰ ভাগ মানে কি কাৰণে ইমান অতি বিখ্যাত বুলি মানে সেইটো আৰু মালিকে জানা, আমি নাজানো আৰু। অতি গুণামা মহিমা আছে সকলোৱে ইয়াতে। এতিয়া অত নামঘৰ আছে, ইহঁতে গম পায়। শলামন্তি নাহামা এতিয়া মিঠাতেল নিকিনি ধূপ এতিয়া 2 বস্তা 3 বস্তা আছে, আহিয়ে থাকে, ইহঁতে গম পায় নহয়। বহুত মহিমা আছে, তাকে কৈ আমি আপুনি গুণামা বুলি ক'লে চবেই জানে। এয়া শুনিলে, এয়াই মানে অতি বিখ্যাত। ইয়াত যদি আপুনি কিবা মনৰ বাঞ্ছনা যদি কিবা লৈ আহে, তেনেহ'লে সকলো পূৰণ হয় বুলি শুনিছোঁ। সেইকাৰণে আজি আমি দিলোহি। বহুত মানুহ আহিছে, তাৰে আমিও কেইজনমান চব ভিডিঅ'টো আৰু এখেতে গুণামা নামঘৰ ভাগৰ বিষয়ে ক'ব। নামঘৰ ভাগ অতি পৌৰাণিক, মানে মাজুলী এইটো দক্ষিণ পাট নহয়, এইটো চীনাতলি বুলি কয়। চীনাতলি ঠিক আমি ইয়াতহে জন্ম হৈছোঁ। তাত নিশ্চয় 70ৰ আগৰ হ'ব। আমাৰ দেউতাহঁতৰ ককাকহঁতে এই নামঘৰ ভাগৰ আসন ভাগ তাৰপৰা আনিছে। আসন ভাগ 4 খলপীয়া। তেতিয়াই ককা দেউতাৰ দিনৰ তাৰ আজু ককাহঁতে বনালে, কিন্তু এতিয়ালৈকে ধুনীয়া হৈ আছে। আৰু তেওঁ পথিলাই কৰাত আপুনি আপোনাৰ মনৰ ইচ্ছা আপুনি যি ভাবে সেইটোৱে পূৰ হয়। আৰু আমি এতিয়া এই নামঘৰ ভাগ আমাৰ যিটো সৰু যুৱ প্ৰজন্ম পালেহি,
মানুহ কম আমাৰ। আমি ৰাইজৰ অশেষ দান বৰঙণিত আমি নামঘৰ ভাগ মানে বনাই এতিয়া আদায় কৰিলোঁ। গতিকে মোৰ নামঘৰ ভাগৰ গুণামৰা হৰি মন্দিৰ বুলি কয়। নামটো হৈছে গুণামৰা হৰি মন্দিৰ ঘনচৰাই। ধন্যবাদ। হেৰি শুনিলে নবানবী গ'ল মন্দিৰৰ পৰা অৰ্থাৎ নামঘৰৰ পৰা আহি মই য'ত পালোঁহি। এতিয়া আমাৰ মাৰ খুৰাক এজনৰ ঘৰলৈ আহি আছোঁ। ব্লক মই আহি লওঁগৈ, মোবাইলটো মানে অকণমান প্ৰব্লেম হৈছে, এইটো ঠিক কৰি আহোঁ। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু আমাৰ তাত বৰষুণৰ পানীয়ে ৰাস্তা ছিঙি দিছিলে, তাৰে এটা ক্লিপ দি দিছোঁ, আপোনালোকে চাব। আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। ত' বাই। বান্ধৱীসকল, কি খবৰ দেখিছে? এতিয়া আমাৰ ইয়াত মই আপোনালোকক দেখাবলৈ আহিছোঁ, ৰাস্তা ছিঙি দিলে, ৰাস্তাৰ ওপৰেদি পানী বাগৰি আছে আমাৰ এইফালে। মানে বৰষুণ মাত্ৰ 2 নে 3 দিন দিছিলে, 3 দিন। সেই 3 দিনত অৱস্থা চাওক। দেখা পাইছে? खतरनाक कूद रे। দেখা পালে এই অৱস্থা।